মচুৰ দালি, চেনি আৰু নিমখ আমি অক্টোবৰ মাহৰ পৰা ৰাজ্যৰ ৭২ লাখ পৰিয়ালক সুলভ মূল্যত দিয়া আমি আৰম্ভ কৰিম। মচুৰ দালিত প্ৰায় ৩০ টকা সুলভ মূল্যত পাব। চেনিও ঠিক সেইধৰণে ২০-৩০ টকা সুলভ মূল্যত পাব। সেই সময়ত দামটো লৈ পেলাই আমি গম পাম। আৰু নিমখো প্ৰায় ১০ টকা কম মূল্যত পাব। এই আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন জনায় আৰু এই আঁচনিখন প্ৰণয়ন কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজৰ বাজেটৰ পৰা প্ৰতি মাহত প্ৰায় ৬০ কোটি টকা আমি ব্যয় কৰিব লাগিব। বাকী টকাটো কনজিউমাৰে দিব, কিন্তু ছাবচিডি এমাউণ্টটো ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা দিব। তাৰ ফলত প্ৰায় ৫০ কোটি টকা প্ৰত্যেক মাহত ৰাজ্য চৰকাৰে যিটো ছাবচিডি দিব লাগিব, তাক যোৱাকালি কেবিনেটে অনুমোদন জনায়। এই গোটেই নাফেড ভাৰত চৰকাৰৰ এটা প্ৰতিষ্ঠান। আমি তেওঁলোকৰ পৰা সামগ্ৰীবিলাক কিনিম, জিলালৈকে তেওঁলোকে লৈ যাব। জিলাৰ পৰা ষ্টেট ৱেৰ হাউচিং কৰ্পৰেশ্যনে সমবায় সমিতিলৈকে লৈ যাব আৰু সমবায় সমিতিসমূহে ৰেচন কাৰ্ডৰ দোকানলৈকে লৈ যাব। ৰেচন কাৰ্ডৰ দোকানে তাত এটা কথা থাকিব যে মই এই মাহৰ টকাটো ল'লোঁ, ছাবচিডিটো ঘূৰাই দিব নালাগে, নন ছাবচিডি এমাউণ্টটো চৰকাৰক ঘূৰাই দিব লাগিব, যাতে নেক্সট মাহতো আমি এই সামগ্ৰীখিনি পঠাব পাৰোঁ। সেইকাৰণে কালি ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবিলাক ৰেচনৰ দোকানীয়ে গেছ আৰু নুমলীগড়ৰ সামগ্ৰী লৈ তেওঁলোকে আন কিছুমান ভেলু এডেড সামগ্ৰী বনাব আৰু এচিট্ৰিক এচিড এনেকুৱা ধৰণৰ কেমিকেল প্ৰডাক্ট বনাব, এই উদ্যোগটোৰ বাবেও আমি কালি ৭৫০ কোটি টকাৰ কেবিনেটে তেওঁলোকৰ যিটো ইনভেষ্টমেণ্ট প্ৰপ'জেল তাক আমি অনুমোদন দিছোঁ।